হেন বাবু আঁচনি 2026 বৰ্ষ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ কাৰণে মিনছ বৰ্তমান ফাৰ্ষ্ট ছেমৰ এক্সাম দিছে ছেকেণ্ড ছেমত যাব সিহঁতে এপ্লাই কৰিব পাৰিব অনলি সিহঁতে বি এ হওক বি এছ চি হওক বি কম হওক বাকী বেলেগ কৰ্ছে এপ্লাই কৰিব নোৱাৰে থাৰ্ড ছেমে এপ্লাই কৰিব নোৱাৰে বা ফিফ্থ ছেমে এপ্লাই কৰিব নোৱাৰে চ' মোৰ ভিডিঅ'টো সেই ফাৰ্ষ্ট ছেমৰ কেইটাইতো এপ্লাই কৰিব অলৰেডি সিহঁতে এপ্লাই কৰি আছে বাট মোৰ ভিডিঅ'টো এই ভিডিঅ'টো এই থাৰ্ড ছেমৰ এণ্ড ফিফ্থ ছেমৰ ল'ৰাকেইটাৰ কাৰণে প্লিজ ভালকৈ মন কৰি শুনিবা মই এগেইন কৈছোঁ বা আগতো মই ছেম ভিডিঅ' বনাইছোঁ এণ্ড এগেইন বনাই আছোঁ মই যে তোমালোকেও এলিজিবল তোমালোকৰ ডিজাৰ্ভিং এলিজিবল নহয় ডিজাৰ্ভিং একদম অনেষ্ট কথা কৈছোঁ ডিজাৰ্ভিং 2021 চনত 2021 যেতিয়া ফাৰ্ষ্ট স্কুটি দিছিলে যেতিয়া ফাৰ্ষ্ট ছেমক স্কুটি দিলে 60% পোৱা ছোৱালীবোৰক তেতিয়া থাৰ্ড ছেম এণ্ড ফিফ্থ ছেমৰ ছোৱালীবোৰে ষ্ট্ৰাইক কৰিছিলে প্ৰটেষ্ট কৰিছিলে আৰু ডিমাণ্ড কৰিছিলে অসম গভৰ্ণমেণ্টক যে আমি কি ভুল কৰিলোঁ যে আমি পাছ হৈ যোৱাৰ পিছত বা আমি থাৰ্ড ছেম ফিফ্থ ছেম পোৱাৰ পিছত স্কুটি দিয়া ষ্টাৰ্ট কৰিলে চ' আমাকো দিব লাগে আমাৰো পাৰ্চেণ্টেজ আছিল আমি ডিজাৰ্ভ কৰোঁ নেক্সট কি ষ্টেপ ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ৰণোজ পেগু ছাৰে যে থাৰ্ড ছেমত থকা এণ্ড ফিফ্থ ছেমত থকা ছোৱালীবোৰকো স্কুটি দিলে আৰু সেই থাৰ্ড ছেমত পঢ়া ছোৱালীবোৰে এণ্ড ফিফ্থ ছেমৰ পঢ়া ছোৱালীবোৰে স্কুটি পালে এতিয়া মোৰ কথা হ'ল যিকোনো এখন আঁচনি আনিছে ভাল কথা ষ্টুডেণ্টক পইচা দিছে ভাল কথা পঢ়িবলৈ হৈছে কিন্তু যিবোৰ ষ্টুডেণ্টে যিবোৰ ল'ৰাই থাৰ্ড ছেম এণ্ড ফিফ্থ ছেমত স্কুটি পোৱা নাই মানে ফাৰ্ষ্ট ছেমত থাকোঁতে স্কুটি পোৱা নাই থাৰ্ড ছেম এণ্ড ফিফ্থ ছেমত আছে এনেকুৱা বহুত ষ্টুডেণ্ট আছে ঘৰত মানে লয়াৰ ক্লাছ মানে ঘৰ বা ফেমিলি লয়াৰ ক্লাছ ফেমিলিত বিলং কৰে বাট স্কুটিও পোৱা নাই চ' ইহঁত থাৰ্ড ছেম এণ্ড ফিফ্থ ছেমত আছে বা তোমালোক আছা যিসকলে চাই আছা বা কোনোবা আছে চ' সিহঁতেও ডিজাৰ্ভিং পাব লাগে চ' যিবোৰ ষ্টুডেণ্টে চাই আছা বা নাজানো কিমানে চাব প্লিজ তোমালোকে ৰিকুৱেষ্ট কৰা ফেচবুকত লিখা বা প্ৰেছ মিট দিয়া প্ৰেছ মিটত এনেকৈ ক'বা যে প্লিজ আমাকো দিয়ক আমি কি ভুল কৰিছোঁ কিবা এটা আঁচনি যদি ষ্টাৰ্ট কৰিছে সকলোকে প্ৰথমত দিব লাগে আৰু যিবোৰ ষ্টুডেণ্ট স্পেচিয়েলি স্কুটি লোৱা নাই মানে ফাৰ্ষ্ট ছেমত থাকোঁতে স্কুটি লোৱা নাই তোমালোকে মাতা 100% ডক্টৰ ৰণোজ পেগু ছাৰ তাৰপিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই কথাটো বুজি পাব কাৰণ আগতে যদি বুজি পাইছে এতিয়া কিয় নুবুজিব বুজিব চ' তোমালোকে প্লিজ মাতা যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট ছেমত স্কুটি পোৱা নাই যিবোৰ ল'ৰাই স্কুটি পোৱা নাই এতিয়া থাৰ্ড ছেমত আছা ফিফ্থ ছেমত আছা এণ্ড যিবোৰ ষ্টুডেণ্ট MBBSৰ হয় BTechৰ হয় তোমালোকে কি ভুল কৰিছা যে তোমালোকেও নোপোৱা তোমালোককো দিব লাগে ন চ' মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ তোমালোকে এষাৰ মাতা ফেচবুকত লিখা তাৰপিছত কলেজত ষ্টুডেণ্টছ ইউনিয়ন আছে ইউনিয়ন মিলি এটা প্ৰেছ মিট দিয়া ডক্টৰ ৰণোজ পেগু ছাৰক পিচফুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক পিচফুলি তোমালোকে ৰিকুৱেষ্ট কৰা যে তোমালোকে ডিজাৰ্ভিং তোমালোকৰ ঘৰৰ ইনকামো কম চ' তোমালোককো ফাইনেন্সিয়েল ছাপৰ্ট লাগে ফ্ৰম দ্য গভৰ্ণমেণ্ট আৰু এই বস্তুটো যে দি আছে অনলি ফাৰ্ষ্ট ছেমক দি আছে থাৰ্ড ছেমৰ ল'ৰাই ফিফ্থ ছেমৰ ল'ৰাই কি ভুল কৰিছে চ' তোমালোকৰ ডিজাৰ্ভিং তোমালোকে যদি স্কুটি লোৱা নাই তোমালোকে প্লিজ এষাৰ মাতা 100% হ'ব আৰু এটা মই এক্সাম্পল দিছোঁ যোৱা বছৰ যেতিয়া কোচিং ষ্টুডেণ্টক ঘপকৈ কৈছিলে যে স্কুটি নেদে বুলি কোচিং ষ্টুডেণ্টে হাইকোৰ্ট কৰিছিলে কেছ ফাইল কৰি দিছিলে আৰু সেই কেছ ফাইল ষ্টুডেণ্টে জিতিছিলে ষ্টুডেণ্ট জিকি স্কুটি পাবলৈ সক্ষম হৈছিলে চ' সেইকাৰণে কৈছোঁ বাবু আঁচনি ৰিগাৰ্ডিং থাৰ্ড ছেম এণ্ড ফিফ্থ ছেম ষ্টুডেণ্ট MBBSত পঢ়া ষ্টুডেণ্ট ছেল্ফ ফাইনেন্স কৰা ষ্টুডেণ্টবোৰ তোমালোকে প্লিজ মাতা অভিয়াছলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ইমানো নিষ্ঠুৰ নহয় যে তোমালোকৰ কথা মানে অলপো নুশুনিব কাৰণ যিমানে নিষ্ঠুৰ হওক মানে নেক্সট ইয়াৰ ইলেকশ্যন আছে চ' তোমালোকে প্লিজ এষাৰ মাতা যিমান কলেজ আছে কলেজ ষ্টুডেণ্টৰ ইউনিয়ন আছে ইউনিয়নে ওলাই আহক বা ইউনিয়নে মাতক ষ্টুডেণ্টৰ কাৰণে আৰু ৰণোজ পেগু ছাৰ এণ্ড হিমন্ত বিশ্ব শৰ্মা ছাৰক পিচফুলি ৰিকুৱেষ্ট কৰক পিচফুলি ন' ভাইলেঞ্চ আমি মহাত্মা গান্ধী দেশৰ মানুহ বা জুবিন দেশৰ মানুহ বা সেইকাৰণে কৈছোঁ ন' ভাইলেঞ্চ পিচফুলি ৰিকুৱেষ্ট কৰক প্ৰেছ মিট এটা দিয়ক আৰু তাতে পিচফুলি ৰিকুৱেষ্ট কৰক আৰু কথাখিনি বুজাই দিয়ক যে 2021 চনত যেতিয়া 2021 যেতিয়া ফাৰ্ষ্ট স্কুটি দিছিলে এনেকুৱা হৈছিলে
সেনেকুৱা হোৱাৰ কাৰণে এগেইন থাৰ্ড ছেম এণ্ড ফিফ্থ ছেমক দিব লাগিছিলে আমি স্কুটি লোৱা নাই যিবোৰে কৰিবা তোমালোকে স্কুটি পোৱা নাই যিবোৰ স্কুটি পোৱা নাছিলে সেইবোৰক কৈছোঁ তোমালোকে স্কুটি পোৱা নাই চ' তোমালোকে একোৱে পোৱা নাই গভৰ্ণমেণ্টৰ ফালৰ পৰা চ' এইখিনি আশা কৰোঁ কৰিবা বুলি নাজানো কিমানে কৰিব বাট মই ষ্টুডেণ্টৰ কাৰণে মাত মাতিব লাগে মই মাত মাতিছোঁ তাতে ইয়াতে মোৰ একো নহয় বাট প্লিজ মই তোমালোকৰ ভালৰ কাৰণে কৈছোঁ কাৰণ বহুত ষ্টুডেণ্ট আছে মই দেখিছোঁ মই নিজে লয়াৰ ক্লাছ ফেমিলিৰ মানুহ বা ল'ৰা আমিতো একো পোৱাই নাই আমি CBSEৰ কাৰণে একো পোৱা নাই বাট মই নোখোজোঁ মোৰ নিচিনা যিবোৰ ল'ৰাই পঢ়ি আছে বৰ্তমান আমিতো পাছ কৰিলোঁ ডিগ্ৰী যিবোৰ ল'ৰাই পঢ়ি আছে বৰ্তমান কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যে আজি এদিন কাম কৰে নেক্সট ডে কলেজত যায় চ' 1000 টকা যেতিয়া পাব 100% তাৰ অলপ বাৰ্ডেন কমিব তাৰ মূৰৰ পৰা বাৰ্ডেনটো কমিব আৰু নাজানো মোৰ এটা প্ৰচেষ্টা যি গভৰ্ণমেণ্টে থাকক যোনখন গভৰ্ণমেণ্টে থাকক কংগ্ৰেছ থাকক BJP থাকক তাৰপিছত ৰাইজৰ দল থাকক ফিউচাৰত মোৰ যেতিয়া ক্ষমতা হ'ব মই এই ষ্টুডেণ্টৰ কাৰণে এটা এনেকুৱা ছ'চাইটি বা এনেকুৱা ডিপাৰ্টমেণ্ট ক্ৰিয়েট কৰিব মন আছে যাতে এই ষ্টুডেণ্টবোৰে হেল্প পায় ষ্টুডেণ্টৰ হেল্প হয় আৰু যিকোনো বস্তু ক্লিয়াৰ হৈ যায় তাতে সেই ডিপাৰ্টমেণ্টৰ এটা ৱেবছাইট থাকিব তাতে যাতে এভৰিথিং থাকে চ' প্লিজ বাবু আঁচনিৰ কাৰণে মাত মাতা আৰু কোন ফাৰ্ষ্ট ছেমৰ যিকেইটাই এপ্লাই কৰিছা কমেণ্টত জনাবা আৰু কিবা কমেণ্ট থাকিলে জনাবা বাট এপ্লাই মানে যিকেইটা থাৰ্ড ছেম এণ্ড ফিফ্থ ছেম MBBS টেকনিকেল এণ্ড চেল্ফ ফাইনেন্স ষ্টুডেণ্ট তোমালোকে প্লিজ মাত মাতা অ'কে থেংক ইউ এভৰিৱান